ৰঙিয়াত নাদৰ উদ্যোগত দ্বাদশ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন। এই বছৰৰ বসন্ত উৎসৱৰ এক বিশেষ আকৰ্ষণ হৈছে জ্যেষ্ঠ নাগৰিক আৰু ঠেলা চালকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন এক হৃদয়স্পৰ্শী কাৰ্যসূচী। সমাজৰ এই দুই গুৰুত্বপূৰ্ণ অংশৰ অৱদানক স্বীকৃতি দিবলৈ আয়োজকে এই সম্বৰ্ধনাৰ আয়োজন কৰে। জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা, পৰামৰ্শ আৰু সমাজ গঠনত অৰিহণাৰ বাবে সন্মানিত কৰা হৈছে। ঠেলা চালকসকলক তেওঁলোকৰ নিৰলস পৰিশ্ৰম আৰু সমাজৰ সেৱাৰ বাবে বিশেষভাৱে সন্মানিত কৰা হৈছে। দৈনন্দিন জীৱনত তেওঁলোকৰ অৰিহণাক স্বীকাৰ কৰি তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। এই পদক্ষেপে সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি সন্মান আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰে। এইফালে উৎসৱৰ আন এক উল্লেখযোগ্য দিশ হৈছে বিহু নৃত্যৰ মনোৰম প্ৰদৰ্শন। নাদৰ আৰু আশে-পাশে অঞ্চলৰ কেইবাটাও বিহু দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ বিহু প্ৰদৰ্শন কৰে। পৰম্পৰাগত বিহু সাজ পোছাকত সজ্জিত শিশু যুৱক যুৱতীসকলে ঢোল, পেঁপা, তাল আৰু গগনাৰ মধুৰ সুৰত নৃত্য পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰে। বিহু গীতৰ সুমধুৰ সুৰ আৰু নৃত্যৰ সমন্বয়ে উৎসৱস্থলীত এক উৎফুল্ল পৰিৱেশৰ সৃষ্টি কৰে। স্থানীয় শিশু কিশোৰৰ দলৰ পৰা আৰম্ভ কৰি অভিজ্ঞ নৃত্যশিল্পীৰ দললৈকে সকলোৱে নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। এই প্ৰদৰ্শনসমূহে অসমীয়া সংস্কৃতিৰ চিৰন্তন ঐতিহ্যক নতুন প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰাখিবলৈ সহায় কৰিব বুলি আশা ব্যক্ত কৰে আয়োজক সমিতিয়ে। পোনপ্ৰথমে সমূহ ৰঙিয়াবাসী ৰাইজক নাদৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। লগতে আপোনালোককো আমি নাদৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী। এই কাৰ্যসূচীত পতাকা উত্তোলন হ'ল, তাৰপিছত চৈতৰ্পণ হ'ল আৰু লগতে আমাৰ যি স্থানীয় শিল্পী কণ শিকিলো তেখেতসকলৰ বিহু নৃত্য প্ৰদৰ্শন হ'ল। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ 18 তাৰিখ এপ্ৰিল আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দীপলিনা। আৰু এই অনুষ্ঠানটিত আপোনালোকৰ জৰিয়তে সমূহ ৰঙিয়াবাসী ৰাইজক আমাৰ উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। আজিৰ এই ৰঙালী বিহুৰ শুভক্ষণত আমাৰ মাজত স্থানীয় বয়সস্থ ব্যক্তিসকল তেখেতসকলৰ এটা সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত হ'ল। লগতে যিসকল ঠেলাৱালা আছে তেখেতসকলক আমি এটা নিমন্ত্ৰণ জনাই এখনিকৈ গামোচা লগতে গেঞ্জি আমি তেখেতসকলক প্ৰদান কৰোঁ। আৰু তেখেতসকলেও আমাৰ ইয়াতে আহি পিনে খুবেই ভাল পাইছে। তেখেতসকলক আমি নিমন্ত্ৰণ কৰি অনা পাৰে। ধন্যবাদ।